মই খবৰটো সংবাদ মাধ্যমতো পাইছো বা আজি পুৱাৰ পৰা বিভিন্ন সংগঠন বা সমাজে ইয়াত প্ৰতিক্ৰিয়াও দিছে। মই খবৰটো পাই আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি বিধায়ক তৰংগ গগৈলৈ ফোন কৰিছো। তেখেতে মোক যিখিনি কথা জনালে যে হঠাৎ তাৰমানে কাইলৈ যে সন্ধিয়া 6টা বজাত তেওঁৰ ফ্লাইট দিল্লীৰ পৰা, সেই কথাটো যি ধৰণে পৰিকল্পনা কৰি হ'ব লাগিছিল সেই ধৰণে নহ'ল। যিহেতু BCCI তেওঁৰ টিকেটৰ পৰা অহা যোৱা ব্যৱস্থা, আনকি তেওঁৰ ঘৰ বোকাখাতলৈ লৈ যোৱাৰ গাড়ী দিয়া পৰ্যন্ত কামটো BCCI কৰে। কিন্তু আমিও এই ক্ষেত্ৰত মানে বা আপোনালোকৰ সংবাদ মাধ্যমত এই খবৰটো তেনেদৰে প্ৰচাৰ নহ'ল যে উমা চেত্ৰী ইমান সময়ত গুৱাহাটী পাবহি, মানে কম আৰু যিমান প্ৰচাৰ হ'ব লাগিছিল ইমানো প্ৰচাৰ নহ'ল। কিন্তু আমিও তেওঁলোকৰ ফালৰ পৰা তেনেকুৱা খবৰ নাপালো যে উমা চেত্ৰী কালি সন্ধিয়াই আহি পাব, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত ৰাতিপুৱাৰ ভাগত তেখেতসকলে একেলগে মত বিনিময় কৰিছে। কিন্তু সন্ধিয়াই যে আহি পাব এই খবৰটো বিশেষকৈ মই ভাৰতীয় জনতা পাৰ্টীৰ কথা কৈছো, আমাৰ ওচৰত বা মোৰ ওচৰত বিশেষভাৱে তেনেকৈ মানে ক্লিয়াৰ নাছিলে। কিন্তু যেতিয়া মই খবৰ পালো, গতিকে আজি আমি ভাবিছিলো আজি সন্ধিয়া নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ উপস্থিতিত আমাৰ পাৰ্টি অফিচতে তেখেতৰ সম্বোধনা এটা জনাম। মই লক্ষ্য কোঁৱৰৰ লগতো কথা পাতি খবৰ ল'ব লাগিব। তেওঁ কালি ৰাতিয়ে বোকাখাত গুচি গ'ল। গতিকে সেইটো কাৰণে পৰহি বোধহয় তেখেত আহিব উমা চেত্ৰী ডাঙৰীয়ানী। আমি শুভেচ্ছাটো দিছো আৰু অলৰেডি